আমাৰ উদ্ভৱ ডাঙৰীয়া একাকাৰ কৰিবৰ বাবে আমি অনুৰোধ কৰিম। চাৰিবাসী আৰু বিশ্ববাসী ৰাইজৰ সহযোগত আজি অনুষ্ঠিত হোৱা বিনামূলীয়া প্ৰতিফলন উৎসৱৰ মহিলা আমাৰ মাজত উপস্থিত থকা মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, আমাৰ সন্মুখত উপস্থিত থকা গুণীগানী ব্যক্তিসকল, জয়জয়তী আপোনালোক সকলোলৈকে আমাৰ তৰফৰ পৰা আমাৰ কৃতজ্ঞতা জনাইছোঁ। আৰু এই যি দায়িত্ব আমাৰ অৰ্পণ কৰিছিল আপোনালোকৰ এই অনুষ্ঠান উপলক্ষে সম্পাদনা কৰি উলিওৱা সূত্ৰশ্ৰী নামৰ যিখনি আলোচনী মুকলি কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল। এই দায়িত্ব সমাপন কৰিবলৈ পাই সঁচাই মই আনন্দিত হৈছোঁ। আৰু এই সূত্ৰশ্ৰী সম্পাদনা কৰি উলিয়াইছে পবিত্ৰ বৰা দেৱে। আৰু এই অনুষ্ঠানটিৰ লগত ইতিমধ্যে কোৱা হৈছিল যে আমাৰ আমাৰ সকলোৰে চিনাকি আৰু এই অঞ্চলৰ প্ৰতি তেখেতৰ পৰিয়ালৰ যি অৱদান, এই সকলোবিলাক সোঁৱৰি এই পৰিয়ালৰ পৰা তেখেতসকলৰ সহযোগত আজিৰ আলোচনীখনি তেখেতসকলে আমাৰ মাজত এনেধৰণে প্ৰকাশ কৰাৰ বাবে সহায় কৰিছে। বিশিষ্ট শিক্ষক প্ৰয়াত হেমকান্ত শইকীয়াদেৱৰ পৰিয়ালবৰ্গ, এই আপাহতে পৰিয়ালবৰ্গৰ প্ৰতিগৰাকী সদস্যৰে আমি আমাৰ কৃতজ্ঞতা জনাইছোঁ। আৰু এই সূত্ৰশ্ৰী যিখনি আলোচনী আমাৰ মাজত আজি আপোনালোকৰ ওচৰত আমি উপস্থাপন কৰিছোঁ, এই আলোচনীটো সুন্দৰভাৱে সজাই পৰাই তুলিছে। আৰু এই আলোচনীখনত আমি এতিয়ালৈকে দেখিবলৈ পোৱাৰ ভিতৰত কেইবাজনো ব্যক্তিয়ে ইয়াতে শুভেচ্ছা আমি প্ৰদান কৰি দিছে। কাৰ্যসূচীখন মই দেখি পোৱা নাই। কাৰ্যসূচীখনত মই দুটা কথা আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰয়াত হেমকান্ত শইকীয়াৰ বিষয়ে তেখেতৰ বন্ধু পূৰ্ণানন্দ ভূষণদেৱৰ লগত এটি সাক্ষাৎকাৰ প্ৰকাশ কৰিছে। শ্ৰীমন্ত দত্তই সাক্ষাৎকাৰ গ্ৰহণ কৰিছে। চুতীয়া জনগোষ্ঠীৰ গৱেষণা প্ৰতিষ্ঠান প্ৰত্যাখ্যা আৰু প্ৰেৰণা ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া দেৱে লিখিছে, নিশ্চয় এটা সুন্দৰ লিখনি হ'ব। উজনি অসমৰ চুতীয়াসকলৰ বিষয়ে এটি টোকা লিখিছে ডক্টৰ প্ৰশান্ত কুমাৰ চুতীয়া মহোদয়ে। মোৰ স্বামী প্ৰয়াত হেমকান্ত শইকীয়াৰ জীৱন গাথা তেখেতৰ পত্নী ৰূপহী শইকীয়া মহোদয়ে লিখিছে। বন্ধুবৰ হেমকান্ত শইকীয়াৰ প্ৰেৰণাত মহেশ্বৰীয়া দেৱে লিখিছে। নাৰীজনিত অপৰাধ আৰু সমাজৰ দায়িত্ব দেৱী সোণোৱাল হাজৰিকাই এটা প্ৰবন্ধ লিখিছে। বীৰাংগনা সাধনীৰ আত্মত্যাগ আৰু সাম্প্ৰতিক সময়ৰ কিছু অনুভৱ এই সম্পৰ্কে লিখিছে বীণা বৰুৱা মহোদয়ে। বীৰাংগনা সতী সাধনী এটা প্ৰবন্ধ আছে, লিখিছে প্ৰতাপ কুমাৰ বৰুৱা। শিশুৰ সামগ্ৰিক বিকাশ আৰু পিতৃ মাতৃ কৰ্তব্য শ্ৰীমন্ত দত্তই এটা লিখনি লিখিছে। অন্তৰা গগৈয়ে লিখিছে এম্পাৱাৰিং ওমেন, মডাৰ্ণ ওমেন, এপ্লাইং দ্য underlying value and values of legendary Queen Sati Sadani. নারীর মর্যাদার অর্থনৈতিক স্বাবলম্বিতা ডক্টর লেখি উলিয়াইছে। সতী সাধনী ৰঘুল কুমাৰ খনিকৰে লিখিছে। অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ চুতীয়া শব্দৰ উৎপত্তি সম্পৰ্কত উজশ্ৰী চুতীয়াৰ এটি প্ৰবন্ধ আছে। অয়ন পথত বুলি এটা লিখনি আছে ডক্টৰ ৰীতামণি বৰা। মুক্ত বিভংগৰ সাক্ষী হাঁহি নীলাক্ষী দত্তই লিখিছে। আৰু কবিতা শিতান আছে, কবিতা শিতানত আছে ৰুলি কোঁৱৰ গগৈৰ কবিতা, কেপালী ভূঞাৰ কবিতা, মৃদুস্মিতা শইকীয়াৰ কবিতা, ৰাজনন্দিনী বৰাৰ কবিতা আৰু টিপু বৰদল খেলপথাৰ উন্নয়ন সমিতিৰ সভাপতি ইয়াতে কলম লিখিছে। গতিকে আজি এই আলোচনীখন
উন্মোচন কৰিবলৈ পাই ধন্য মই নিজকে ধন্য মানিছোঁ আৰু আলোচনীখন আপোনালোকৰ আগত উন্মোচন হৈছে বুলি ঘোষণা কৰিছোঁ। মই বিশেষ কথা আপোনালোকক নকওঁ, কিয়নো মই আপোনালোকে জানো মোৰ দেউতা দুৱাৰাম খনিকৰে বহি আছে আৰু এনেধৰণে দেউতাৰ লগত মই একেখন সভাতে মিটিঙত আজিলৈকে কথা কোৱা নাই। বহু মিটিঙত কথা কৈছোঁ, বহু মিটিঙত গৈছোঁ, কিন্তু প্ৰথম অৱস্থাতে মই কৈ আহিছোঁ মই দেউতাৰ সন্মুখত এনেকৈ থিয় হৈ একেলগে মই কথা কোৱা নাছিলোঁ। এইখনেই প্ৰথম সভা, যিখন সভাত মই দেউতাৰ সন্মুখত কথা কৈছোঁ। সেইকাৰণে মোৰ এইটো এটা কথা কোৱাত এটা চেলেঞ্জ হৈ গ'ল। গতিকে মোৰ মুখত শব্দ অলপ কম কৰি ওলাব, সেই শব্দখিনি মই বিচাৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকক অনুৰোধ কৰিম, যদি ক'ৰবাত ত্ৰুটি হয় এইখিনি আপোনালোকে মাফ কৰিব। আচলতে আমি প্ৰত্যেকটো মুহূৰ্তৰে দেখোঁ যে আমি এটা অনুষ্ঠান অনুষ্ঠিত কৰোঁ আৰু যিটো অনুষ্ঠানৰ কিছুদিনৰ পিছত আমি নিশ্চয় মনত পেলাব লাগিব এই অনুষ্ঠানটোলৈ, আজি অনুষ্ঠিত হোৱা প্ৰতিহালীন অনুষ্ঠানটোলৈ কোন ব্যক্তি আহিছিল, কোনে অনুষ্ঠিত কৰিছিল, কোনে তাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। এই সকলোবিলাক এটা সময়ৰ লগত নাইকিয়া হৈ যাব আৰু নাইকিয়া হৈ যোৱাটোকে আমি যদি স্থায়ী কৰিবলৈ বিচাৰোঁ তেনেহ'লে এটাই আমাৰ ওচৰত পথ আছে, সেই পথটো হ'ল এই আলোচনীখন। গতিকে মই ভাবোঁ যে আলোচনী এখনে, যিকোনো এখন আলোচনীয়ে যিকোনো এটা অনুষ্ঠানৰ স্থায়িত্বতাটো আনিব পাৰে। বহুদিনলৈকে কেতিয়াও কিতাপৰ মৰণ নহয়, কিতাপ আলোচনী কেতিয়াও মৰণ নহয়। এই কিতাপখন কাৰোবাৰ ঘৰত নহয়, কাৰোবাৰ ঘৰত আমি যদি 10-25 বছৰ পিছলৈ বিচাৰোঁ এটা কপি আমি নিশ্চয় পাম আৰু সেই কপিটো আমাক পুনৰ ক'ব যে আমি 2024 চনৰ আজি এই বিশেষ দিনটোত আমি সংবদ্ধ হৈছিলোঁ আৰু এইখিনি কথা আমি পাতিছিলোঁ। গতিকে এই যিটো দায়িত্ব এই আমাৰ পৰিচালনা সমিতিয়ে লৈছে, এই দায়িত্ব আমি তেখেতলোকৰ ওচৰত মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ সাহিত্য প্ৰদানৰ কাৰণে তেখেতসকলে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিলে এইখিনিৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিতাপৰ মহত্বৰ কথা আমি সকলোৱে জানো, কিতাপ আলোচনীৰ মহত্ব, কিতাপৰ মহত্ব, কিন্তু আজি প্ৰত্যেকটো সময়তে আমি দেখি আহিছোঁ কিতাপ পঢ়াৰ, আলোচনী পঢ়াৰ সংগ্ৰহ কৰোঁ, কিন্তু কিতাপ আমি আলোচনী কমকৈ পঢ়োঁ। কিন্তু কিতাপ আলোচনী যেতিয়ালৈকে বেছিকৈ পঢ়িম, আজি চুতীয়া জাতিৰ কথা, চুতীয়া জাতিৰ বুৰঞ্জীৰ কথা আমি যদি বুৰঞ্জী অধ্যয়ন নকৰোঁ তেনেহ'লে আমাৰ অতীতটো কি আছিল আমি সেইটো অনুধাৱন কৰিব নোৱাৰোঁ। আৰু অতীত যদি অনুধাৱন আমি কৰিব নোৱাৰোঁ, ভৱিষ্যত সংস্থাপিত ভৱিষ্যত আমাৰ বৰ্তমান গঢ়ি তুলিব নোৱাৰোঁ আৰু বৰ্তমান যদি গঢ়ি তুলিব নোৱাৰোঁ আমাৰ অদূৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ। গতিকে আমি প্ৰত্যেক মুহূৰ্ততে এটা কথাই মনত ভাবোঁ যে বৰ্তমানটো সুন্দৰকৈ গঢ়ি তুলিবৰ বাবে আমি প্ৰত্যেকেই আমাৰ অতীতটোক খুচৰি চাব লাগিব আৰু সেই অতীতটোৰ ওপৰত নিৰ্ভৰ কৰি সুন্দৰ এটা বৰ্তমান লাগিব আৰু বৰ্তমানৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ভৱিষ্যতটো গঢ়ি তুলিম। এইটো মই আজি দুখেৰে ক'ব বিচাৰোঁ, যিহেতু এখন মহাবিদ্যালয়ৰ দায়িত্বত আমি আছোঁ। মহাবিদ্যালয়বিলাকত কি ঘটনা ঘটে মই আপোনাক কওঁ এটা কথা, যে আমি মহাবিদ্যালয়বিলাকত কিছুমান সমস্যাৰ কথা এনেকুৱা মুকলি হোৱাত পাতোঁ ছাত্ৰ ছাত্ৰীসকলক ক'বৰ বাবে, কিন্তু অতি পৰিণামৰ কথা প্ৰত্যেকখন মহাবিদ্যালয়ৰ এটি দৃশ্য হয়, যিসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি এই কথাখিনি কোৱাটো উচিত আছিল সেই ছাত্ৰ ছাত্ৰীসকল সভামুখলৈ নাহে আৰু যিসকল ছাত্ৰ ছাত্ৰীক নকলেও তাৰ কথাখিনি চলে সেই ছাত্ৰ ছাত্ৰীসকল সভামুখত বহি থাকে। আজিও সেই একে অৱস্থা। আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলটোৰ যিসকল ডেকা চাম, যিসকলৰ ওপৰত আমাৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰোঁ, সেই ডেকা চামৰ উপস্থিতি মই ইয়াত নগণ্য দেখিছোঁ। ডেকা চামৰ ওপৰত আজি আমাৰ ওচৰত চুতীয়া জাতি উন্নয়ন পৰিষদৰ বিষয়ববীয়াসকল আছে, চুতীয়া জাতি আমাৰ সন্মিলনীৰ বিষয়ববীয়াসকল আছে। এই বিষয়ববীয়াসকলে কাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এই অঞ্চলৰ ওপৰত, এই অঞ্চলৰ দায়িত্ব কাৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে এৰি থৈ যাব? এইবিলাক সৰু সৰু সমস্যা আমাৰ হৈছে এই অঞ্চলটোত, এই বৃহত্তৰ অঞ্চলটো এবাৰ বেয়া নাপাব, এই অঞ্চলটোত নিশ্চয় তেনেধৰণৰ উঠি অহা প্ৰজন্মৰ সংখ্যাখিনি কম নহয়।
উঠি অহা প্ৰজন্মক আমাৰ এই সন্মুখত লাগিছিল এইকাৰণে লাগিছিল যে আমাৰ বিশিষ্ট ব্যক্তিসকলে কোৱা কথাবিলাক তেওঁলোকে অন্তৰ্কৰণ কৰক আৰু অন্তৰ্কৰণ কৰি এইবিলাকক আহি থকা দিনবিলাকত তেওঁলোকে সমাজলৈ আগবঢ়াই লৈ যাওক আমাৰ জাতিটোক সংঘবদ্ধ কৰক আৰু আমাৰ যিবিলাক কৰণীয় অসমীয়া মানুহ হিচাপে চুতীয়া জাতি হিচাপে আমি এই কামখিনি কৰাৰ বাবে তেওঁলোকক প্ৰস্তুত কৰক আৰু তেওঁলোকৰ অনুপস্থিতিত এই কথাটো মই ইয়াত বহি আছো আৰু বাৰে বাৰে এই কথাখিনি মই অনুভৱ কৰি আছো আৰু তেখেতসকলৰ অভাৱ মই অনুভৱ কৰিছো গতিকে আমি সতি আধুনিক যিটো সম্বল যে সামৰণিৰ শেষত আমাৰ যিখিনি কথা আমি প্ৰকাশ কৰিবলৈ বিচাৰিছো এই কথাখিনি যাতে যেহেতু কিতাপত সন্নিৱিষ্ট হৈছে উত্তৰ প্ৰজন্মৰ যিসকল আমাৰ মাজত নাই তেওঁলোকে কিতাপ পঢ়াৰ অভ্যাসৰ দ্বাৰা এই কামখিনি ভৱিষ্যতৰ দিনবিলাকত আগবঢ়াই লৈ যাব এই আশা মই নিশ্চয় কৰিব পাৰিম যেহেতু এখন আলোচনীৰ কথা আমি বাৰে বাৰে পাতি আহিছো যদি আমি আলোচনীয়ে কি কৰিব পাৰে কিতাপে কি কৰিব পাৰে যদি আমি অৰুণোদয়ৰ কথা চিন্তা কৰোঁ যদি অৰুণোদয় আলোচনীৰ কথা আমি চিন্তা কৰোঁ সেই সময়ত সেই সমাজ ব্যৱস্থাৰ কথা সেই সময়ত আৰ্থ সামাজিক ব্যৱস্থাৰ কথা সেই সময়ত সংস্কৃতিৰ কথা সেই সকলোবিলাক আমি সেই আলোচনীৰ পাতত দেখিছিলোঁ আৰু পঢ়িবলৈ আমি সক্ষম হৈছিলোঁ চকুৰ আগত চাবলৈ সক্ষম হৈছিলোঁ সেই সময়ৰ সমাজ ব্যৱস্থা সেই সময়ৰ আৰ্থ সামাজিক সমাজ ব্যৱস্থা সেই সময়ৰ সাংস্কৃতিক ব্যৱস্থা গতিকে মই আশা কৰিম যে এই যিটো উত্তৰণ আমাৰ ঘটিছে এই উত্তৰণ ঘটিবৰ বাবে অৰুণোদয় যুগৰ পৰা আজিৰ যুগলৈকে যিটো উত্তৰণ ঘটিছে উত্তৰণ ঘটাৰ বাবে আমাক এটা মাধ্যমৰ প্ৰয়োজন আৰু মাধ্যমটোৱে হৈছে আমাৰ কিতাপখন এখন আলোচনী গতিকে এই মাধ্যমটোক এৰি এই মাধ্যমটোৰ পৰা আমি নিজক আঁতৰাই থৈ আমি কেতিয়াও আমাৰ সুন্দৰ ভৱিষ্যতৰ কল্পনা কৰিব নোৱাৰো মানুহ জাপ মাৰি যাব নোৱাৰে জাপ মাৰি গ'লে খহি পৰিব খোজ কাঢ়ি গ'লে সি আগবাঢ়িব গতিকে আমি আমাৰ মনত এটা সৈতে ধাৰণা হ'বলৈ আৰম্ভ কৰিছে যে আমি আগবাঢ়ো আমি আগবাঢ়িবৰ বাবে আমি জাপ মাৰো জাপ মাৰিলে আমি আগবাঢ়িব নোৱাৰো আমাৰ জাপ মৰাতকৈ আমি যদি সেই কথাবিলাক অনুধাৱন কৰি লাহে ধীৰে এখোজ দুখোজকৈ আমি আগবাঢ়ো এখোজ দুখোজকৈ আগবঢ়া প্ৰক্ৰিয়াটোৱে আমাৰ বাবে এটা স্থায়ী প্ৰক্ৰিয়াৰে পৰিৱৰ্তন হ'ব সমাজত সমস্যা আজি সমাজত সমস্যা থাকে বহু ধৰণৰ সমস্যা থাকে এই সমাজৰ সমস্যা আজি উপস্থাপন কৰি সমাধানৰ সূত্ৰ নিৰূপণ কৰিবৰ বাবে আমি সেই কথাবিলাকৰ আমি আশ্ৰয় ল'ব লাগিব আজি সমাজৰ এটা সমস্যা আছিল সেই সমস্যাৰ লগত তাহানিৰ সমাজৰ সমস্যাৰ এটা আমি যদি আমি তুলনামূলক এটা অধ্যয়ন কৰোঁ তেতিয়া আমি নিশ্চয় আমি কওঁ আমাৰ কেনেধৰণৰ কাৰ্যপন্থা আমাৰ হ'ব পাৰে এই ক্ষেত্ৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিব নিশ্চয় পাৰোঁ সামাজিক ব্যৱস্থাৰ মাজতে বিভিন্ন সামাজিক সমস্যাৰ আজি সমাধান কল্পে নিজৰ মতে মত প্ৰকাশ কৰাৰ কি সুন্দৰ মাধ্যম হৈছে এই আলোচনীবিলাক এই কিতাপবিলাক গতিকে সময়ৰ লগে লগে সমাজৰ পৰিৱৰ্তন সাধু হৈছে আৰু পৰিৱৰ্তনৰ সাক্ষী হৈছে এই কিতাপবিলাক এই আলোচনীবিলাক গতিকে আমি বুৰঞ্জীৰ কথা যেতিয়া আমি কৈ যাওঁ আজি চুতীয়া জাতিৰ কথা ইতিমধ্যে আমি কৈছোঁ মই চুতীয়া জাতিৰ কথা বেছি ক'ব বিচৰা নাই সেই বুৰঞ্জী আমি বহুতেই জানো যিবিলাক কথা ইতিমধ্যে অভিভাৱক মহোদয়ে কৈ গৈছে যে সেই বুৰঞ্জী ধৰি ৰখাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ ওপৰত আমি এটা গুৰুত্ব আৰোপ কৰিব লাগে বুৰঞ্জীক ধৰি ৰাখিছোঁ এই বুৰঞ্জীক আমাক শক্তি সঞ্চাৰ কৰিছে যিগৰাকী বীৰাংগনাৰ কথা কওঁ যিগৰাকী বীৰাংগনাৰ বীৰত্বৰ কথা ক'লে আমি গৌৰৱ অনুভৱ কৰোঁ সেই বীৰত্বৰ কথা কৈ গৌৰৱ অনুভৱ কৰি থাকিলে আমাৰ ভৱিষ্যতটো সংস্থাপিত নহয় ভৱিষ্যতটো গঢ়ি নুঠে সেইমতে আমি কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব আমি আমাৰ সমস্যা আছে সামাজিক সমস্যা আছে এই সমস্যাৰ মাজৰ পৰা এজন সমাজক ভাল পোৱা মানুহ হিচাপে আমি প্ৰত্যেকে সমাজক ভাল পাওঁ সমাজত আমি থাকো আৰু কাজেই আমাৰ লগত এখন শৃংখলাবদ্ধ সমাজৰ কথা আমি কল্পনা কৰোঁ এটা সমাজখন শৃংখলাবদ্ধ হ'বৰ বাবে প্ৰথমতে আমি সুশৃংখলিত হ'ব লাগিব আমি প্ৰত্যেকজনে সুশৃংখলিত হ'ব লাগিব আৰু এখন সমাজক শৃংখলাবদ্ধ কৰিবলৈ সংঘবদ্ধ কৰিবলৈ কিছুমান বিশ্বাস আছে আমাৰ মাজত আৰু কিছুমান আছে পৰম্পৰা বিশ্বাস আৰু পৰম্পৰাক বাদ দি এখন সমাজ কেতিয়াও সমাজ হৈ থাকিব নোৱাৰে আৰু এই সকলোবিলাকৰ বিপৰীতে আমাক লাগে
এটা সৃষ্টিশীল মন আৰু সৃষ্টিশীল মনটো গঠন কৰিব লাগে কৰিবৰ বাবে আমাক আটাইতকৈ দৰকাৰী কথাটোৱে হ'ল আমাৰ শিক্ষা আমি কিমান কেনেধৰণে শিক্ষিত হৈছো বা কি শিক্ষাৰ আমি শিক্ষিত হৈছো যিটো শিক্ষাৰ দ্বাৰা আমাৰ মানৱীয়তা মূল্যবোধ প্ৰমূল্যবোধ আমি ধৰি ৰাখিব পাৰিছো আৰু সমাজখন সংগঠিত কৰিবৰ বাবে আমি যদি বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে এই গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি অগ্ৰসৰ হৈছো গতিকে মই আশা কৰিম যে আমি প্ৰত্যেকজনে সমাজৰ একজন মুখ্য ব্যক্তি হিচাপে এই ক্ষেত্ৰত আমি অন্যতম ভূমিকা পালন কৰিব লাগে আৰু সমাজৰ যিটো বিশ্বাস আমাৰ যি বিশ্বাস আমাৰ যি পৰম্পৰা এই পৰম্পৰা আমি ৰক্ষা কৰাৰ ক্ষেত্ৰত আগবাঢ়িব লাগে বিশ্বাস আৰু পৰম্পৰা ধৰি ৰাখিবলৈ সমাজ পাতি থকা আমি মানুহবোৰ আচলতে দায়িত্বশীল হ'ব লাগে তেতিয়ালৈকে আমি দায়িত্ব আমাৰ সুচাৰুৰে পালন কৰিম তেতিয়ালৈকে আমাৰ সকলোবিলাক ভাল হৈ থাকিব কিন্তু এটা কথা এৰি এতিয়া সমাজখন নহয় সেই কথাটোৱে হ'ল সংস্কৃতি আমাৰ মনটো সংস্কৃতিবান হ'ব লাগিব প্ৰত্যেকখন দেখিছোঁ চাৰিওফালে উচ্ছৃংখলতা আমাৰ মই বিশেষ আনৰ কথা নকওঁ উঠি অহা প্ৰজন্মৰ কথাই কম তেওঁলোকৰ মাজত আমাৰ যিটো বান্ধুত্ব ভাতৃত্বমূলক যিটো বন্ধুত্ব আমাৰ মাজৰ যিটো বান্ধোন এই বান্ধোনটো আমি দেখিবলৈ নাপাওঁ বহু ক্ষেত্ৰত আমাৰ মাজত সেই বান্ধোনৰ আগৰ আপোনালোকৰ দিনত দেখা যিটো বান্ধোন সেই বান্ধোন আমাৰ মাজত নাই গতিকে এই বান্ধোনটো ৰাখিবৰ বাবে আমি প্ৰত্যেকে দায়িত্ব আমি ল'ব লাগিব আৰু এই দায়িত্বটো আমি পালন কৰিবৰ বাবে আমাৰ মনবিলাক সংস্কৃতিবান হ'ব লাগিব সংস্কৃতিয়ে আমাক আগুৱাই ৰাখিব লাগিব আৰু সেই তেতিয়াহে আমি আমাৰ সমাজখন এটা সাংস্কৃতিক সমাজ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম গতিকে আমি বৌদ্ধিক বিকাশ আমাৰ হ'ব লাগিব আৰু বৌদ্ধিক বিকাশ মই আগতেই কৈছোঁ যে আমাৰ ইচ্ছিত আশাপূৰ্ণৰ বাবে আমাৰ মনত আমি শিক্ষাৰে আমাৰ মনবিলাক পূৰ্ণ কৰিব লাগিব যে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ কথাটো পিছফালে আজিকালি থৈ দিয়ে এইবাৰ মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট বহুত ভাল হৈছে আৰু বহু ক্ষেত্ৰত মই দেখিছোঁ বহু ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট ভবাতকৈও অস্বাভাৱিকভাৱে ভাল কৰিছে মই তেতিয়া কৈছোঁ যে এখন মহাবিদ্যালয় হিচাপে তেওঁলোকে উঠি আহি এখন কলেজত হায়াৰ ছেকেণ্ডেৰী ক্লাছত নামভৰ্তি কৰিব আৰু সেই যিটো ছাত্ৰ ছাত্ৰীয়ে অস্বাভাৱিকভাৱে ভাল ৰিজাল্ট কৰি অহা ছাত্ৰ ছাত্ৰীজনে সেই ছাত্ৰ ছাত্ৰীৰ কাৰ এটা সমস্যাৰ সৃষ্টি হ'ব এখন উচ্চ শিক্ষাৰ অনুষ্ঠানৰ বাবে এটা সমস্যাৰ সৃষ্টি হ'ব আমি কথাবিলাক তেনেকৈ চাব লাগিব যে আমাৰ মেট্ৰিকত 100% পাছ কৰিছে 75% পাছ কৰিছে বুলি ক'লে আমাৰ সমস্যা সমাধান নহয় সেই ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে যাওঁতে এখন মহাবিদ্যালয়ত নামভৰ্তি কৰি হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰী পাছ কৰালৈকে তেওঁলোকে কিমান সংখ্যক উত্তীৰ্ণ হ'ল এইবিলাক আচল কথা দেখিছোঁ প্ৰত্যেকখন মহাবিদ্যালয়তে দেখা পোৱা যায় যে হায়াৰ ছেকেণ্ডেৰী লেভেলত যেতিয়া পৰীক্ষা দিবলৈ আহে ক্লাছলৈ আহে সেই ছাত্ৰ ছাত্ৰীসকলে লিখাবিলাক কি লিখে সেইবিলাক লৈ শিক্ষকসকলৰ মাজত হাঁহিয়তৰ এটা আলোচনা চলে আৰু এইটো এনেকুৱা কথা নহয় যে শিক্ষকসকলে কলেজত পঢ়ায় কিন্তু পঢ়ালেও সেই পঢ়োৱা আৰু বুজি পোৱাৰ মাজৰ যিটো ব্যৱধান এই ব্যৱধানটো স্কুল পৰ্যায়ত শেষ হ'ব লাগিব আপোনালোকৰ ঘৰত দেউতাই কৈছিল যে ঘৰখনত যদি আমি তেওঁলোকৰ ঘৰ এটা সমাজৰ এটা সৰু অংশ হ'ল ঘৰটো ঘৰৰ পৰা যদি আমি সেই পৰিৱেশটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সৃষ্টি কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই অঞ্চলৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক আমি ভৱিষ্যতৰ সুন্দৰ নাগৰিক হিচাপে গঢ়ি তুলিব নোৱাৰোঁ গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে আপোনালোকৰ সন্তানক শুদ্ধ চিন্তাৰে শুদ্ধ ধাৰণাৰে শুদ্ধ মন মস্তিষ্কৰে গঢ়ি তুলিবৰ বাবে আপোনালোকে তেওঁলোকক পৰিচালনা কৰক তেওঁলোকক আদৰ্শ দিয়ক আৰু সমাজত এটা দেউতাই যিকোনো কৈ গ'ল যে এখন ঘৰ আৰু যিখন ঘৰত মৰম থাকে যিখন ঘৰত প্ৰেম থাকে যিখন ঘৰত বুজা পৰা থাকে তেনেকুৱা এখন ঘৰ আপোনালোকে সৃষ্টি কৰক দেখিব আহি থকা প্ৰজন্মই তেওঁলোকে সুন্দৰভাৱে নিজৰ ভৰিত থিয় হৈ এইখন সমাজক আলোকিত কৰিবৰ বাবে আগবাঢ়ি যাব
সমাজ আজিকালি লাহে লাহে আধুনিক হৈছে, সমাজখন লাহে লাহে আধুনিক হৈছে, নৱপ্ৰজন্মৰ মানসিকতাও লাহে লাহে বৈজ্ঞানিক হৈছে। বৈজ্ঞানিক চিন্তাৰে আলোকিত হৈছে নৱপ্ৰজন্মৰ মন, তেওঁলোকৰ মনবিলাকো সেই ধৰণেৰে আলোকিত হ'বলৈ আৰম্ভ কৰিছে। আপোনাক বা মোক অনুসৰণ কৰিবলৈ হ'লে অনুসৰণ কৰিবলগীয়া অৱদানখিনি যদি এজন বিজ্ঞান মনস্ক থকা এজন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ বা মোক অনুকৰণ কৰিব লাগে কৰাটো আমি বিচাৰোঁ, তেতিয়াহ'লে সেই অনুকৰণ কৰিবৰ কাৰণে যিখিনি উপাদান লাগে সেই উপাদানখিনি মোৰ ইয়াত থাকিব লাগিব। যদি মোৰ ভিতৰতে সেই উপাদানখিনি নাথাকে তেতিয়াহ'লে বেলেগে কিয় অনুকৰণ কৰিব? গতিকে মই প্ৰথমতেই এই কথাবিলাক নিজৰ মাজত স্থাপিত কৰিব লাগিব, নিজে এজন সুস্থ মানুহ হ'ব লাগিব, আৰু সুস্থ মানুহজনক সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে অনুকৰণ কৰিব। গতিকে অনুকৰণ কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এটা আমি আদৰ্শৰ বাট দেখুৱাব লাগিব। যে মই বিশেষ কথা এই ক্ষেত্ৰত নকওঁ যে এজন শিক্ষক হিচাপে মই দেখোঁ যে সমাজত প্ৰত্যেকটো ক্ষেত্ৰতে যদি শিক্ষা নাথাকে, শিক্ষাই কেন্দ্ৰবিন্দু। প্ৰত্যেকটো কথাৰে যি কথাই আমি নাপাতো প্ৰত্যেকটো কথাৰে শিক্ষাই হ'ল কেন্দ্ৰবিন্দু। গতিকে শিক্ষা যদি শুদ্ধ হ'ব, শুদ্ধ আমি শিক্ষা গ্ৰহণ কৰিব পাৰিম, তেতিয়াই আমাৰ চাৰিওকাষ সুন্দৰ হৈ উঠিব, আমি সুন্দৰকৈ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিম, আৰু এখন সুন্দৰ সমাজ গঢ়াৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিম। কিন্তু আজিকালি সমাজত কিছুমান কথা চলে, তাৰ ভিতৰত এটা কোৱা হয় বেকফায়াৰ ইফেক্ট। বেকফায়াৰ ইফেক্ট আমাক সমাজত কিবা শুদ্ধ কৰিবৰ বাবে কোনোবাই যদি কিবা চিন্তা কৰে, এইবিলাক গ্ৰহণ কৰিব পৰা শক্তিটো আমাৰ নাই। কোনোবাই যদি সমাজখনক পৰিৱৰ্তনৰ কাৰণে কিবা দিশত আগবঢ়াই লৈ যাবলৈ বিচাৰে, সেই আগবঢ়াই নিবৰ বিচৰাৰ কাৰণে যিখিনি পৰিৱৰ্তন হ'ব লাগে, সেই পৰিৱৰ্তনখিনি গ্ৰহণ কৰিবৰ বাবে আমাৰ মনত সেই শক্তিটো আমি পোৱা নাই দিয়ক। আৰু এই শক্তিটো যেতিয়ালৈকে আমি নাপাম, তেতিয়ালৈকে সমাজৰ পৰিৱৰ্তন নহ'ব, সমাজৰ উত্তৰণ নহ'ব। আমি দেখি থকা যিবিলাক পৰিৱৰ্তন, যিবিলাক শুদ্ধ দিশৰ ধনাত্মক পৰিৱৰ্তন, এই ধনাত্মক পৰিৱৰ্তনবিলাক আমি নিজৰ মাজত ৰোপণ কৰিব লাগিব, আৰু ৰোপণ কৰিব পাৰিলেহে আমি এই কথাবিলাক কৰিব পাৰিম। এটা কথা কয়, ষ্টইক বুলি এটা শব্দ আছে, STOIC, এইটো ফিলচফিকেল ৱৰ্ড। আৰু সেই ফিলচফিকেল ৱৰ্ডটোৰ মতে কি হয় যে যিবিলাক কথা ষ্টইক মানে হ'ল মোৰ চাৰিওফালে বিভিন্ন ধৰণৰ অপায় অমংগল চলি আছে, খেলি মেলি চলি আছে, মোক এই কথাবিলাকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া কৰিব পৰা নাই। মোৰ চাৰিওফালে আজি সমাজত কিবা কিবি খেলি মেলি হৈছে, যিবিলাক মই ভাল পোৱা নাই, কিন্তু মই তাক সহ্য কৰি আছো, এইটো এটা ফিলচফিকেল ৱৰ্ডত এইটো ভাল বুলিয়ে কৈছে যে সহ্য কৰি থকাৰ শক্তিটো আমাৰ থাকিব লাগিব সমাজৰ ব্যক্তিসকলে। সেইবোৰ মই এইটো কথা কোৱা নাই যে সমাজৰ ঘটি থকা বেয়া কথাবিলাকক আপোনালোকে শুনি থাকিব, সেইটো মই কথা ক'ব বিচৰা নাই। কিন্তু আমি যিটো সমাজক আমি নিজে কথা এটা, আনৰ কথা এটা সহ্য কৰাৰ যিটো শক্তি, আনে কোৱা কথা কোৱা এটা সহ্য কৰাৰ যিটো শক্তি, ভালটো দেখিছো তাক গ্ৰহণ কৰাৰ যিটো শক্তি, বেয়াটো যদি দেখিছো সেইটোক আমাক প্ৰত্যাহ্বান কৰাৰ যিটো শক্তি, সেই শক্তি আমি প্ৰত্যেকজন ডেকা স্বামী আমি হাতত অন্তৰত লোৱাটো বৰ জৰুৰী। গতিকে মই নিশ্চয় এই ক্ষেত্ৰত আশা কৰিব পাৰিম। গতিকে আজি এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ এনেদৰে সমবেত হৈছে, এয়া আচলতে ভাল খবৰ যে এটা জাতিৰ সংবেদনশীলতা প্ৰকাশ কৰাৰ উদ্দেশ্যে আমি ইয়াত একগোট হৈছো। আমি চুতীয়া জাতি হিচাপে গৌৰৱ অনুভৱ কৰোঁ। চুতীয়া এটা সুন্দৰ বুৰঞ্জী আছে, আৰু সেই চুতীয়া জাতিৰ যিটো বুৰঞ্জীটোক আমি আজি এটা সময়ত আমি সতী সাধনীৰ বলিদানৰ দ্বাৰা আমাৰ জাতিটো শেষ। আমি এই ক্ষেত্ৰত অকণমান আগতে উদ্বোধনী ভাষণত তেখেতে কৈ গৈছিল যে সতী সাধনীৰ যিটো বলিদানটো আমি ভাবিছো নাৰীৰ যিটো স্বাভিমান সেইটো ৰক্ষা কৰিবৰ কাৰণে এইখিনি শুদ্ধ কথা। কিন্তু মই এটা কথা কেতিয়াও বিশ্বাস নকৰো যে এটা জাতি শেষ হ'বৰ বাবে এগৰাকী ব্যক্তিয়ে নিজক আত্মবলিদান কৰাটো মই পচন্দ নকৰো। আপোনালোকৰ কথাৰ লগত মই জানি অকণমান বিভেদ থাকিব মই নাজানো, কিন্তু আমাৰ এটা জাতি ৰক্ষা কৰিবৰ বাবে, এটা জাতিৰ বাবে আমি সাহসেৰে
সন্মুখীন হৈ যুদ্ধ কৰাটোহে আমাৰ কাৰণে আচলতে শুদ্ধ পথ বুলি মই ভাবোঁ। এইকাৰণে কৈছোঁ এই কথাটো যে আমি নহয়তো আমাৰ চুতীয়া জাতিৰ আমি অসমীয়া মানুহ হিচাপে আমাৰ যিখিনি কৰিবলগীয়া কাম, এই কামখিনিৰ পৰা আমি যদি পিছলৈ গৈ থাকোঁ, আমাৰ কামখিনি যদি প্ৰত্যাহ্বানৰ সন্মুখীন নহওঁ, তেনেহ'লে আমাৰ কামখিনি সদায় অধৰুৱা হৈ ৰ'ব। জ্যোতিপ্ৰসাদ শইকীয়াদেৱে কিবা এটা লিখি চাব পঢ়িম, কিন্তু মই নিশ্চয় চুতীয়া জাতিৰ সন্মিলনৰ ব্যক্তিসকল আছে, মোৰ কথা এটা মনত আহিছে, যিহেতু চুতীয়া সতী সাধনী বিশ্ববিদ্যালয় আমাৰ গোলাঘাটত আছে, গতিকে এই সতী সাধনী বিশ্ববিদ্যালয়ত আমাৰ চুতীয়া জাতি অধ্যয়নৰ বাবে কেন্দ্ৰ তাত স্থাপিত হ'ব লাগে। এই প্ৰস্তাৱটো আমাৰ ফালৰ পৰা তাত উপস্থাপন হ'ব লাগে, এখন আসন লাগে ৰিচাৰ্চৰ কাৰণে। গতিকে এই প্ৰক্ৰিয়াটো, এই প্ৰস্তাৱটো আমাৰ সতী সাধনী আমাৰ বিশ্ববিদ্যালয়ত উপস্থাপন হ'ব লাগে সজোৰে, আৰু এই ক্ষেত্ৰত আমাৰ এই যিটো আসন, এই আসনখন আমাৰ তাত দিবলৈ আমি যিখিনি কাম কৰিব লাগে এইখিনি আমাৰ কৰাটো আমি উচিত বুলি ভাবোঁ, আৰু সেইবাবে মোৰ মনত খেলি থকা যিখিনি কথা এই কথাখিনি আপোনালোকক কৰোঁ। এতিয়া অকণমান আগতে কৈ যোৱা হ'ল যে এটা জাতিৰ ভৱিষ্যত আমি নিৰ্ভৰ কৰে তেখেতসকলৰ বৰ্ণাঢ্য ইতিহাসক আমি সঠিকভাৱে আৰু সুন্দৰকৈ যদি উপস্থাপন কৰিব পাৰোঁ। গতিকে সুন্দৰ আৰু সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে এটা আমাক প্লেটফৰ্মৰ দৰকাৰ হয়, আৰু এই প্লেটফৰ্মটো মই ভাবোঁ যে সতী সাধনী বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি এইখিনি পাব পাৰোঁ। গতিকে মই আশা কৰিম আপোনালোকে, আমি আজি অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিছোঁ, এই ধৰণৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰাতেই আমাৰ কৰ্মখিনি যদি শেষ হৈ থাকে, আমি যদি বছৰেকৰ মূৰত এটা অনুষ্ঠান পাতোঁ, সতী সাধনী বীৰাংগনা সাধনী উৎসৱ পাতোঁ, আৰু উৎসৱৰ পিছত আমি এটা বছৰলৈ কাম কৰি থাকোঁ, তেনেহ'লে এই আলোচনাবিলাকৰ, এই অনুষ্ঠানবিলাকৰ কোনো গুৰুত্ব নাথাকিব। আজি ইয়াতে এই অনুষ্ঠানটো বহাব, আমাক যিখিনি ভৱিষ্যতৰ কাৰ্যপন্থা কৰিব লাগে, সেই গ্ৰহণ কৰিব লাগে, সেই গ্ৰহণ কৰিবলগীয়া কাৰ্যপন্থাৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ হ'ব লাগে, আৰু প্ৰস্তাৱ ক্ৰমে ইয়াত কমিটিক বিশিষ্ট ব্যক্তি 2-4জনক দায়িত্ব দিব লাগে, আৰু প্ৰস্তাৱখিনি অহা বছৰটোৰ ভিতৰত কিমান আগবাঢ়ি কি হ'ল পিছৰ বছৰ আমাৰ এই সভাখনত আলোচিত হ'ব লাগে। তেতিয়াহে আমাৰ এই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে আমাৰ মাজত উৎসাহ জন্মিব, আৰু চুতীয়া জাতিৰ ভৱিষ্যতৰ দিনবিলাকৰ কাৰণে আমি আমাৰ যিখিনি কৰণীয় কাম, সেই কৰণীয় কামখিনি আমি সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰিম। গতিকে আমি এই ক্ষেত্ৰত মই ভাবোঁ যে আমাক জাতীয় চেতনা লাগে, আমাৰ জাতীয় চেতনা উগ্ৰই হ'ব লাগে মই ভাবোঁ, আৰু জাগৃত হ'ব লাগিব। জাতীয় চেতনা আমাৰ মাজত হোৱাটো উচিত, আৰু এইখিনিৰ কাৰণে আমাক একনিষ্ঠ সাধনা লাগিব, কাম কৰাৰ এটা মনোভাৱ লাগিব। গতিকে মই আশা কৰিম যে প্ৰত্যেকজন ব্যক্তিয়ে এই কথাখিনি উপলব্ধি কৰিব, আৰু আমাৰ আহি থকা দিনবিলাক আমাৰ প্ৰত্যেকৰে অতিকৈ সুন্দৰ হ'ব। আজি এই দিনটোত মই আৰু এটা অকণমান কথা কৈ যাব বিচাৰোঁ। এই কথাটো হ'ল যে যোৱাবাৰ বিহুত মেজানগড় বুলি এখন আমাৰ 4 যিখন বিহু হয়, তাতে এখন আলোচনী উলিয়াই আলোচনীখন কিবা এটা লিখিবলৈ কৈছিল। মই এতিয়া লিখিছিলোঁ, এই লিখা কথাখিনিৰ ক্ষেত্ৰত মই ক'ব নোৱাৰোঁ কেনেকৈ কি লিখিছিলোঁ। মই এটা কথা লিখিছিলোঁ, লিখা কথাটো অকণমান ওলোকে যাব বিচাৰিছোঁ যে আমাৰ 4 এটি এনেকুৱা অঞ্চল, যিটো অঞ্চলত বিশিষ্ট ব্যক্তি বুৰঞ্জীবিদৰ পৰা আৰম্ভ কৰি বিজ্ঞান বৈজ্ঞানিকৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সকলো দিশত আগবঢ়া বহু ব্যক্তি আছে, আৰু এই ব্যক্তিসকলৰ পৰা চাৰিওকাষে যিখিনি সুবিধা গ্ৰহণ কৰিব লাগে, এই সুবিধাখিনি গ্ৰহণ কৰিব পৰা নাই। মই চাৰিঙৰ এজন ব্যক্তি হিচাপে মই চাৰিঙত থকা নাই, মই চাৰিঙত মোৰ অৱদান কি আছে মই নাজানো। মই আপোনালোকে মাতিছো, দৌৰি আহিছোঁ, কিন্তু মই আছো গুৱাহাটীত, ক'ৰবাত থাকোঁ, তাত মই কি কাম কৰিছোঁ সেইটো বেলেগ কথা, আৰু কিন্তু মোৰ নিজৰ জন্ম জেগাখনৰ প্ৰতি মোৰ যিখিনি কাম কৰিব লাগে, এই কামখিনি মই নিশ্চয় কৰিব পৰা নাই, আৰু এইখিনি কৰিব পাৰিবৰ বাবে কিন্তু এটা প্লেটফৰ্মৰো আৱশ্যক। এইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে চাৰিঙৰ পৰা গৈ বিভিন্ন অঞ্চলত তেওঁলোকৰ কাৰ্য সমাপন কৰি আছে। মই অনুৰোধ কৰিম, আজিও অনুৰোধ কৰিম সেই আপাহতে যে আপোনালোকে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰক, যিটো ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোক আহিব নালাগে আমাৰ মাজৰ পৰা। আজিকালি অহাৰ কোনো যুক্তি নাই।
আজিকালি অনলাইন ব্যৱস্থা আছে, মিটিং পাতিব পাৰোঁ, কথা পাতিব পাৰোঁ, আমাৰ সমস্যাবিলাক তেওঁলোকক ওচৰত উপস্থাপন কৰিব পাৰোঁ। উত্তৰ প্ৰজন্মক আমি তেখেতসকলৰ লগত আমি চিনাকি কৰিব পাৰোঁ। আমাৰ এইখন চাৰিওকাষী বৃহৎ চাৰিমাৰ তেখেতসকল আমাৰ গৌৰৱ, তেখেতসকলক আমি অনুসৰণ কৰিব লাগে। নতুন প্ৰজন্মক তেনেধৰণৰ এটা আদৰ্শ দেখুৱাব আমি কোনোবাই দায়িত্ব ল'লে নিশ্চয় পাৰে। মই ভাবোঁ এই কথাখিনি কৰিলে আমি এই অঞ্চলটোৰ সাহিত্য সংস্কৃতি বিকাশৰ ক্ষেত্ৰত, শিক্ষা বিকাশৰ ক্ষেত্ৰত আমি এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। গতিকে মই আজি এই সাধনী দিৱসৰ এই মুহূৰ্তত এই কথাখিনি আপোনালোকৰ ওচৰত উপস্থাপন কৰিছোঁ। আপোনালোকে আগভাগ লওক, এই অঞ্চলৰ আজি অনুষ্ঠানেই এই দায়িত্বটো গ্ৰহণ কৰক। দিনত দেখিব যে আমি এটা বেলেগ ধৰণৰ কাম কৰিলোঁ, যিটো কামে আমাক চুতীয়া জাতি হিচাপে নহয়, আমাক এজন ভাল অসমীয়া হিচাপে, এজন ভাল ব্যক্তি হিচাপে জীয়াই থাকিবৰ বাবে সেই ব্যক্তিসকল যিসকল আমাৰ মাজৰ পৰা ওলাই গৈছে, তেওঁলোকৰ দ্বাৰা আমি অনুপ্ৰাণিত হ'বলৈ এটা সুবিধা পাইছোঁ, দেখিবলৈ চিনি পাবলৈ সক্ষম হৈছোঁ, দেখিবলৈ সক্ষম হৈছোঁ। গতিকে মই পুনৰবাৰ আপোনালোকক মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে নিমন্ত্ৰণ কৰিলে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ মাজত আহি মই উপস্থিত হ'লোঁ। এই নিমন্ত্ৰণৰ বাবেও মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। আৰু আপোনালোকক লগত পাই আজি বহু লগৰ কাৰোবাৰ পৰা পালোঁ, যিবিলাকক মই বহু বছৰ ধৰি লগ পোৱা নাই। আৰু এই অনুষ্ঠানবিলাকে এইখিনি সুবিধা আমাক প্ৰদান কৰে। আৰু প্ৰত্যেকজন ব্যক্তিলৈ আমি আমাৰ তৰফৰ পৰা, আমাৰ ইয়াৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। আৰু পুনৰবাৰ আমাৰ চুতীয়া জাতিৰ বীৰাংগনা সতী আমাৰ